স্বাগতম জানাইছো আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি কম্পিউটাৰৰ তৃতীয় নম্বৰ যিটো সেট আছিল কম্পিউটাৰ কুৱেশ্যনৰ MCQ সেট 3 সেইটো চাম, অন্য 20টা কুৱেশ্যন চাম। আই হোপ আপোনালোকে আগৰ দুটা ভিডিঅ' চাইছে আৰু ভাল পাইছে। এইটো হৈছে আমাৰ তৃতীয়টো পাৰ্ট। এগেইন খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ৰিপিটেড কুৱেশ্যন। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্ৰথম দুটা ক্লাছ চাই আহক, তাৰপিছত এইটো চাব। আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থওক, যাতে পৰৱৰ্তী ভিডিঅ' কেইটা আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পায়। ওকে, দেৰি নকৰাকৈ আমি কুৱেশ্যন কেইটা চাই লওঁ। প্ৰথম কুৱেশ্যনটো আহিছে এটা এক্ৰনিমৰ ওপৰত URL, খুব ইম্পৰ্টেণ্ট। URL আমি শুনি থাকোঁ। URLৰ ফুল ফৰ্ম কি? URL তাৰ ফুল ফৰ্ম হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। ওকে, অপশ্যন কোনটো? অপশ্যন এ, ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। মনত থ'ব, গোটেইকেইটাতো ইউনিফৰ্ম আছিলে, বাট আৰে কি বুজাইছে? ৰিচোৰ্চ। ঠিক আছে, ৰিচোৰ্চ লোকেটৰ। Which of the following is not an input device? ইনপুট আৰু আউটপুটৰ বিষয়ে আমি বহুত পাইছোঁ। যদি একেবাৰে বেছিক ইনপুট ডিভাইচ কওঁ, ইনপুট হ'লে এটাটো হ'ব কীবৰ্ড, এটা হ'ব মাউচ। আৰু আউটপুট ডিভাইচ হ'লে এটা হৈছে মনিটৰ আৰু এটা হৈছে প্ৰিণ্টাৰ। ৰাইট, বেছিক আৰু বিভিন্ন ধৰণৰ আছে। বেছিক এইকেইটা আৰু জয়ষ্টিক থাকিব পাৰে ইনপুট ডিভাইচ, ট্ৰেকবল আছে ইনপুট, ওকে, স্কেনাৰ ইনপুট। আমাক নট এন ইনপুট ডিভাইচ কৈছিলে, ইনপুট ডিভাইচ নহয়। কীবৰ্ডটো ইনপুট ডিভাইচ, মাউচ ইনপুট ডিভাইচ, মনিটৰ হৈছে আউটপুট ডিভাইচ, স্কেনাৰ হৈছে ইনপুট ডিভাইচ। আনচাৰ কোনটো হ'ব? আনচাৰ চি, কাৰণ এইটো মনিটৰে ৰিজাল্ট দিয়ে। আপোনালোকে যিটো ভিডিঅ' চাইছে স্ক্ৰীণত এটা ৰিজাল্ট দিছে, আউটপুট দিছে, আউটপুটটো হ'লে আউটপুট ডিভাইচ বুলি কোৱা হয়। হোৱাট ইজ দি প্ৰাইমেৰী ফাংচন অফ দি আলু? আলু ফুল ফৰ্ম কি? খোৱা আলু নহয়, চব্জি আলু নহয়, কম্পিউটাৰৰ আলু। কম্পিউটাৰৰ আলুৰ ফুল ফৰ্ম এৰিথমেটিক লজিক ইউনিট। এই আলুৰ কাম কি? আলুৱে যি এৰিথমেটিকবিলাক সেইকেইটা পাৰফৰ্ম কৰে। অ'কে, গতিকে অপশ্যনত এৰিথমেটিক থাকিবই, এৰিথমেটিক আৰু লজিকেলৰ থাকিব, যিটো নেকি অপশ্যন এত আছে, পাৰফৰ্ম এৰিথমেটিক এণ্ড লজিকেল অপাৰেশ্যনছ। Which of the following is a type of non-volatile memory? Again, volatile non-volatile এটা কুৱেশ্যন আহিছে। volatile হ'লে পাৱাৰ লাগিব, কাৰেণ্ট লাগিব এনি টাইম। অ'কে, নন ভলেটাইল হ'লে পাৱাৰ নহ'লেও ষ্ট'ৰেজ কেইটা থাকি যায়, যিখিনি ডেটা আছে সেইখিনি থাকি যায়। যেহেতু নন ভলেটাইল কৈছে, ক'ত থাকিব? ৰেম, কেছ, ৰম নে ৰেজিষ্টাৰ? এইটো হ'ব ৰম, ৰিড অনলি মেমৰি। অপশ্যন চি, ৰিড অনলি মেমৰিটো নন ভলেটাইল হয়, বাকী ৰেম, কেছ, ৰেজিষ্টাৰ এইবিলাক আটাইবোৰ ভলেটাইল মেমৰি। Which key or key combination is commonly used to rename a selected file or folder in Windows? কোনো এটা ফাইল বা ফোল্ডাৰ ৰিনেম কৰিবলৈ, অ'কে, ৰিনেম কৰিবলৈ আমি কোনটো কিজ ইউজ কৰোঁ? F2, F3, F5 or Ctrl+R। ৰিনেম কৰিবলৈ মনত থ'ব, আমি F2 কি ইউজ কৰোঁ। কোনটো? F2 কি ইউজ কৰিলে ৰিনেম হ'ব, অপশ্যন এ। দেন বাকীকেইটা কুৱেশ্যন, বিশেষকৈ ফাংচন কি যিকেইটা F1ৰ পৰা F12 আছে এইকেইটা চাই যাব, কাৰ কি কাম। ইয়াত অপশ্যনত F3 আছিলে, F3 কি কৰে? অপেন চাৰ্চ বাৰ ইন উইণ্ড'জ অৰ ফাইল এক্সপ্লৰাৰ। ফাইল এক্সপ্লৰাৰত যিটো চাৰ্চ অপশ্যন থাকে, F3 প্ৰেছ কৰিলে ডাইৰেক্ট চাৰ্চৰ ঘৰত যাবগৈ কাৰ্চৰটো। F5 হ'লে ৰিফ্ৰেছ হয়। অ'কে, আমি যেনেকৈ মাউচৰ ৰাইট ক্লিক কৰি ৰিফ্ৰেছ কৰোঁ, তেনেকৈ নকৰি আমি F5 কৰিলেও কোনো ৱেব পেজো হ'ব পাৰে ৰিফ্ৰেছ, বা আমি ৰিলোড কৰোঁ যে F5 প্ৰেছ কৰিলে হৈ যায়। আৰু Ctrl+R অলছ' ৰিফ্ৰেছেছে হয়, কিন্তু ৰিনেমিঙৰ কাৰণে ইউজ নহয়। অ'কে, কিছুমান এপত আৰু ব্ৰাউজাৰত সেইটো Ctrl+R ৰিফ্ৰেছ কৰিবলৈ ইউজ কৰে, আৰু ৰিনেমিঙৰ কাৰণে F2। What is the main purpose of an operating system? Operating system or মূল উদ্দেশ্য কি? Main purpose কি? Main purpose to run applications, hardware and software management, to provide internet access or store files. Operating system or যেটো main purpose সেইটো কি? সেইটো হৈছে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ মেনেজমেণ্ট। অ'কে, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ মেনেজমেণ্টৰ কম্বিনেশ্যনটো হৈছে অপাৰেটিং চিষ্টেম। অপশ্যন বি। ISP ফুল ফৰ্ম কি? ইন্ট্ৰানেট চিষ্টেম প্ৰচেছিং, ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ, ইণ্টেলিজেণ্ট চিষ্টেম প্ৰচেছিং অৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। ISP ফুল ফৰ্ম কি? ISP ফুল ফৰ্ম হৈছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। অ'কে,
মনত থব ইন্টারনেট কিন্তু ইন্ট্রা নহয় ইন্টারনেট সার্ভিস প্রোভাইডার অপশন বি www খুব কমন ফুল ফর্ম কি w রে ওয়ার্ল্ড আর এটা w ওয়াইড দেন ওয়েব এখৰ w টোৱে কি বুজায় ওয়েব বুজায় তো ওয়েব অপশন থকা কোনটো আছে এ টো নহয় সিও নহয় থাকিলে দুটা ওয়ার্ল্ড ওয়াইড ওয়েব আৰু ওয়েব ওয়ার্ল্ড ওয়াইড কোনটো হ'ব ওয়ার্ল্ড ওয়াইড ওয়েব অপশন বি What types of software is an operating system? Operating system to key software, application software, utility software or system software, programming software. Confusing eta question. Operating system je thake hetu ki software? Etu software koa hoy system software boli koa hoy. Okay. Operating system. Ekarone system. Operating system mane system software hoy. Jeneke Windows hoy, Linux hoy hebila. Systemot kuntu software ase ami kono hoy operating system kuntu ase Windows ro bibhinno dhoroner ভাগবিলাক আছে Windows 7 Windows 10 Windows 11 তেনেকে which key is used to refresh a web page already কলোৱে অলপ আগত ৰিফ্ৰেশ কৰিবলৈ হলে কোনটো F5 কি ইউজ কৰা হয় অপশন বি what is the full form of USB আমি তো খুব শুনো USB আজিকালি কম্পিউটাৰ সিস্টেম বিলাক USB হৈ গৈছে ৰাইট তাৰ উপৰি USB পিছত যে C টাইপ আহি গৈছে আজিকালি চাৰ্জাৰ বিলাক USB নাই C টাইপ ওলাইছে ল্যাপটপ বিলাকো C টাইপ ওলাইছে ওকে C2C ওলাইছে মোবাইলতো C টাইপ মোবাইলত যেটো স্লট আছে হেটো C টাইপ আৰু চাৰ্জাৰৰ যেটো এডাপ্টাৰ আছে তাতো C টাইপ স্লট থাকে এটো C2C USB কমি গৈছে হলো USB ইউজ আজি মানে এটো আছে USB ইউজ কিন্তু লাহে লাহে এটো কমি গৈ আছে USB ফুল ফর্ম টু কি ইউনিভার্সাল সিরিয়াল বাস ইউনিফর্ম স্টোরেজ ব্লক ইউনিভার্সাল স্টোরেজ বাস আৰু ইউনাইটেড সিরিয়াল বাস USB হলে তো বাস তো থাকিব ওকে বাস থাকিব বিৰে বাস হৈ গল এসৰে কি হ'ব এসৰে সিরিয়াল হ'ব সিরিয়াল অপশন থকা কোড আছে অপশন এ আৰু বি আছে অপশন এ আৰু অপশন ডি সি আৰু বি তো নহব বাকি ইউ ফৰ ইউনিভার্সাল or ইউনাইটেড ইউ ফৰ ইউনিভার্সাল অপশন বি এইটো অপশন বি নহয় অপশন এ হ'ব ইউনিভার্সাল সিরিয়াল বাস বুলি কয় ঠিক কৰি দিছো অপশন এ USB ফুল ফর্ম ইউনিভার্সাল সিরিয়াল বাস ওকে PDF টু আপোনালোকে লবলে হলে এটো টেলিগ্রাম চ্যানেল আছে RJ_18 বুলি সার্চ কৰিব তাৰ পৰা লব পাৰিব আৰু নহলে ডেসক্ৰিপচনত মই লিংক দি দিম লিংকত ভিজিট কৰি PDF লব পাৰিব ওকে ঠিক আছে তেতিয়া হলে এটো আনসার কি হ'ব অপশন এ হ'ব ইউনিভার্সাল সিরিয়াল বাস Which shortcut key is used to cut selected text or files? কোনো text আৰু file কাট কৰিবলে ওকে কাট কৰিবলে কোনটো শর্টকাট কি ইউজ কৰা হয় Ctrl V Ctrl X Ctrl C Ctrl Z কোনটো হ'ব Ctrl V হলে তো পেস্ট কৰিবলে ইউজ কৰে আমি কাট কৰা বা কপি কৰাৰ পিছত যদি পেস্ট কৰো তেতিয়া হলে Ctrl V Ctrl X হ'ব কাট Ctrl C হলে কপি Ctrl Z হলে কি কৰে আনডু ৰাইট কোৱেশ্চনত কি কৈছিলে কাট শর্টকাট কি কিটা আপোনালোকে চাব কাট হলে Ctrl X অপশন বি Which of the following stores data permanently? যদি permanently store কৰিব পাৰে কিহে কৰে RAM নে cache নে register নে ROM permanently মানে non volatile মনত আছে সাগে volatile হলে তো temporary হয় RAM হৈছে volatile ROM হৈছে non volatile গতিকে permanently হলে ROM হ'ব বাকি cache তো হৈছে volatile register ও volatile option B What kind of device is a scanner? Scanner কেনেকুৱা ধৰণৰ device? Scanner is a one kind of input device. কাৰণ স্ক্যান কৰি কম্পিউটাৰত হেতু কমান্ড দিয়ে ৰাইট প্ৰিন্টাৰে কি কৰিব প্ৰিন্ট কৰি উলিয়াব হেতু হৈছে আউটপুট ডিভাইস স্ক্যানাৰে কি হ'ব স্ক্যানাৰ হৈছে ইনপুট ডিভাইস The process of starting or restarting a computer is called computer start কৰা restart কৰা এই প্রসেসটো কি বুলি কোৱা হয় আগৰ ভিডিওটো সেইটো পাইছিল এইটো কোৱা হয় বুটিং সিস্টেম বুলি কোৱা হয় ওকে কম্পিউটাৰ ৰিস্টার্ট কৰা সিস্টেমটো হৈছে
inputting system. Option B. What does AI stand for in the context of computer science? এটো নকলেও হ'ব AI কি হয় artificial intelligence, right? Artificial intelligence, AI. Option C. What does GPT stand for in ChatGPT? আমি তো ChatGPT খুব শুনি থাকো ইউজও কৰি থাকো মুখে আজিকালি ChatGPT কিবা নোৱাৰিলে ChatGPT GPT ফুল ফর্ম কি General Purpose Transformer, Generated Processing Tool, Generative Pre-trained Transformer, or Generalized Programmed Technology. P for monothop, P for pre-trained hoy. Okay, agote training dit hua hoise pre-trained. Pre-trained option etai ase processing, purpose, process ebilakot na jabo, technology ebilakot na jabo. Generative Pre-trained transformer. Option C. What is the name of Google's advanced AI model designed to compete with ChatGPT? ChatGPT লগত compete কৰিবলৈ Google এটা AI model উলিয়াই আছে, right? আৰু বহুত কোম্পানীয়ে উলিয়াই আছে AI টো অভাৱ নাই কিমান AI আছে বেছিভাগ কোনকেইটা এতিয়া চলি আছে যেনেকৈ ধৰক ChatGPT হোক then Gemini hobo pare DeepSeek hoy China DeepSeek Perplexity eta ase jeto neki Airtel jodi sim thake free of cost di ase 1 year er karone jeto neki 1 year er karone purchase koribole 16000 ne 17000 lagisile kintu Airtel sim jodi ase prepaid hok postpaid hok 1 year er Perplexity jeto subscription free di ase Airtel thanks support pora apnaloke jeto activate kori lobo pare Perplexity বুলি এটা AI টুল যি কি নহওক গুগলৰ যেটো AI মডেল হেতু কি কয় Gemini, right? অপশন কোনটো অপশন A. What is the primary purpose of Microsoft Copilot? খুব এড আহি থাকে মোবাইলত Copilot. মাইক্ৰোসফটৰ Copilotৰ পারপাস কি মেইন উদ্দেশ্যটো কি কিয় Copilot টো লঞ্চ কৰিছে Debugging code, replacing human programs, improve work-related productivity, and managing software projects. Copilot to key, it to work-related productivity as a to improve Copilot launch. Okay, Copilot or Joriata, I mean productivity as a worker, it will improve AI Joriata. Option C. Microsoft Copilot is a product of which collaboration? Microsoft Copilot collaboration হয় কাৰ মাজত Microsoft আৰু Google ৰ মাজত Microsoft আৰু OpenAI ৰ মাজত Microsoft and Amazon Microsoft and Apple Copilot ৰ যেটো collaboration এটো হৈছে Microsoft আৰু OpenAI okay OpenAI ৰ লগত অপচন বি এইটা কোৱেশ্চন আসলে আমি ইতিমধ্যে তিনিটা সেটস কমপ্লিট কৰিলো যত আমি 60 কোৱেশ্চন অলৰেডি চালো ৰাইট important question হয় not only 60 আমি অপশন বিলাকতো কিছুমান এডিশনাল ইনফরমেশন দিয়া হৈছে এই এডিশনাল ইনফরমেশন কেটো আপোনালোকে চাব পাৰিলে নোট কৰিব আৰু যদি নোট কৰিবলৈ সম্ভৱ নহয় ইমানখিনি পিডিএফ ত পঢ়ি লব মই টেলিগ্ৰামত শেয়াৰ কৰি দিম বাকি যদি আপোনালোকে ভোকাবুলাৰি প্ৰেক্টিস সেট লব বিচাৰে যেটো এমসিকিউ যিকোনো এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় মক টেষ্ট তেতিয়া হলে আমাৰ এপত গৈ ভিজিট কৰি এটা লব পাৰিব বা আপুনি এটো হোৱাটসএপৰ নাম্বাৰ আছে স্ক্ৰিনত দেখুৱাটো এটো নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে আমি এটো শেয়াৰ কৰি দিম ঠিক আছে তাৰ কাৰণে এটা মিনিমাম আপোনালোকে ফি পে কৰিব ঠিক আছে আজি ক্লাছটো ইমানতে থৈছো যদি কিবা কোৱেৰিজ আছে আপোনালোকে কমেন্ট সেকশনত বা হোৱাটসএপ নম্বৰত জনাব